পৰিৱেশ এটা সৃষ্টি হৈছে মানে এটা মানে ক্ৰীড়াৰ পৰিৱেশ আৰু ইয়াতে প্ৰায় 19টা ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু ইয়াতে 29টা ইভেণ্টত হ'ব ক্ৰীড়া প্ৰতিযোগিতা আৰু প্ৰায় 2,500 খেলুৱৈ আহি উপস্থিত হৈছে আৰু ইয়াত ইনগুৰেশ্যন কৰা হৈছে আৰু বিশেষভাৱে আজি ইনগুৰেশ্যন যেটো চেৰিমনি ইয়াতে আমাৰ নেশ্যনেল ৰেকৰ্ড কৰা আমাৰ অমলান বুঢ়াগোহাঁই আৰু আমাৰ ৰঞ্জন পেগু আহিছে তেওঁলোকে চিফ গেষ্ট হিচাপে আহিছে আৰু এথলেটিক্স আছে ফুটবল আছে ল'ৰা ছোৱালীৰ কাৰণে আৰ্চাৰী এইবাৰ প্ৰথমবাৰকৈ আৰ্চাৰী হৈছে তাৰপিছতে চুইমিং হ'ব গোটেইখিনি কাইলৈ আৰম্ভ হ'ব ইয়াতে 5,000 আমাৰ চেণ্ট্ৰেল কমিটি আৰু অফিচিয়েল RC আৰু খেলুৱৈসকল সকলোৱে মিলাই 5,000 আমাৰ ব্যক্তিক খোৱা-বোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে দেখিছে ইয়াতে সকলোখিনি ব্যৱস্থা কৰা হৈছে যাতে খেলুৱৈসকলে কোনো ধৰণৰ অসুবিধা নাপায় আৰু অফিচিয়েলসকল আহি পাইছে তেওঁলোকে কাইলৈৰ পৰা নিজৰ দায়িত্ব গ্ৰহণ কৰিব আৰু প্ৰতিযোগিতা পৰিচালনা কৰা তেওঁলোকে